हेलो बंधुসকল মোৰ আজি ব্লগটো আৰম্ভ কৰো আৰু এনেদৰে অনাই বনাই ঘুৰি আহি ফুৰি ইফালে সিফাল কৰি তাৰ পিছত ৰাতি আকৌ বিহু গাবলৈ ওলালো আৰু সকলো বন্ধুৰ লগত আৰু বিহুৰ বতৰ তাতে আকৌ চতাল বিহু এপাক নানা আছিলে তেন মনটো ভালে নালাগিব সেইকাৰণে আমি সকলোৱে মিলি চতাল বিহু গাবলৈ গৈছো সকলো এই ৰাতিখন আৰু তাৰ পিছত আকৌ ফাংচনলৈ যাম আপোনাৰ ফাংচনৰ দৃশ্যবিলাক দেন তাৰ আগতে আপোনাৰ বিহু আমাৰ ahoy रंगाली बिहू पूरा फाटाई दिसु माने केला रंगाली बिहू आमार आपुन बिहू एबिलाक नाचनी भागरि गयसे एतिया घर जाय আছে आमी जाय আছে एतिया आमी जो नाचिছিল পুরো নাচিছিল आमी जो एतिया आमा আগু নাচিবা নেকি एतिया आमार लगनु भाई इटु आमार एनार्जी बल लगनु भाई हाय हाय राइना सुरेश राइना हाय पाइ नाचनी केटा দেখা দিয়া नाचनी এইবিলাক नाचनी দেখা দিয়া বতাইনি এইগলা नाचनी আলা মুগিলা মেলি দিবি আনকে এইগলা আমাৰ ধুলিয়া এইগলা খালি আমাৰ নাই দে ধুতি পিন্ধা নাই দে আমাৰ नाचनीতে পুৰা একুৰেট পিনছি আমি খালি বটলত মিলো আছে অলকৰ এই সব ফটো মেনেজাৰ এই সব ডাঙাৰি এইগলা नाचनी বিহু গাই হে আকৌ ওলালো গৈ মই ফাংচন চাবলৈ যোৱাত মোৰ লগত আছে অসুত জ্যোতিষ ভাই উৎপল আৰু বলটু আমি এনেদৰে ফাংচনলৈ বুলি আগবাঢ়ি গৈ আছো আৰু এইটো দেখিছে ধুনীয়া গেট আৰু এই গেটটোৰ ভিতৰলৈতে সোমাই যাম আৰু এইফালে মানুহবিলাক ৰৈ আছে গায়ক অহালৈকে আৰু আমি এনেদৰে সোমাই গৈ আছো ভিতৰলৈ আৰু ভিতৰত সোমাই দেখি মই হতভম্ব কাৰণ জনসংখ্যাৰে ভৰপূৰ হৈ আছে আৰু এইখন আছে ষ্টেজ আৰু কাষতে এটি ধুনীয়াকৈ লাইট লগাই দিছে চাৰিওফালে পোহৰ বিলাক আৰু জ্যোতিষ ভাই কিবা কৈছে আৰু ফাংচনখন হৈছে ৰঙিয়াৰ প্ৰগতি সংঘৰ ফিল্ডত আৰু এতিয়া কেমেৰা এংগল ঘূৰাই দেখিলো আইচক্ৰীম ষ্টল এখন আৰু আইচক্ৰীম ষ্টল দেখি খাবলৈ মন গ'ল তাৰপিছত আমি কাষলৈ গৈ আমি এইলো 4টামান ভেৰাইটিছৰ আইচক্ৰীম আছে তাকে আমি বনাবলৈ দিলো আৰু আমাৰ বাবে বনাও দিলে তাৰপিছত হাতত লৈ ৰৈ নাথাকি খোৱা আৰম্ভ কৰিলে আৰু ইফালে ষ্টেজত চলি আছিল বিহু ডেন্স আৰু বিহু ডেন্স আমি সকলোৱে উপভোগ কৰি আইচক্ৰীমৰ জুতিও ললো মোৰ এইফালে আইচক্ৰীমটো চেজ হৈছিলে মাত্ৰ তেতিয়া আহি পালে সি গীতাঞ্জলি বা আৰু ধুনীয়া ধুনীয়া অসমীয়া গীত গাইছে দুষ্ট ছোৱালী চেলেংকৈ যে আমি ষ্টেজ প্ৰগ্ৰেম উপভোগ কৰিম গীতাঞ্জলি বাৰ গীতৰ খৰাইৰে সৌভাগ্য হৈছে বহাগৰ বতৰত মাতবিলাক শুনিয়ে ভাল লাগিছে আশা কৰিছোঁ অনুষ্ঠানটি আপোনালোক সকলোৰে সহযোগিতা পাম খুব বেছি সময় ল'লো
মাজতে গাম এবাৰ বৈঠছো চেলে জাননে নাই তোকে ভাল পাওঁ গীতাঞ্জলি বৰ গীতৰ খুবেই ভাল লাগিছে আৰু এনেদৰে আধাতে আমি এৰি থৈ আহিব লাগি গ'ল এতিয়া ব্লগটো বাই বাই।